বাতৰি আমি বহুত কৰিছোঁ আৰু আপোনালোকেও বহু বাতৰি শুনিছে। কিছুমান বাতৰি আছে হৃদয় চুই যায় আৰু কিছুমান বাতৰি শুনিলে আনন্দ লাগে আৰু কিছুমান বাতৰিয়ে চকুলো নিগুৰি আহে। আজি পুৱাৰ ভাগত DI নিউজ প্লাছৰ আজি সাংবাদিকৰ বাসভৱনত এজন ঠেলা চালক তেওঁৰ পুত্ৰক লৈ আহি খুব ৰন্ধন কৰি আছে। আমি মানুহজনক সাক্ষাৎ কৰাৰ পিছত মানুহজনৰ যিটো মনৰ ভাৱ আৰু মানুহজন বাসভৱনলৈ অহাৰ যিটো উদ্দেশ্য সেয়া জানিবলৈ পাই আমাৰ চকু পানী ওলাই গৈছে। কাৰণ মানুহজন ঠেলা চালক, ঠেলা চলালে তেওঁৰ পেট চলে, নহ'লে পৰিয়ালটো উপবাসে থাকে, লঘোণে থাকে। একমাত্ৰ সন্তান, একমাত্ৰ ল'ৰাটো ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাবলৈ চেষ্টা কৰিব। একমাত্ৰ এই সন্তানজন পঞ্চমমান শ্ৰেণীত লিখা পঢ়া কৰি আছে যদিও ইতিমধ্যে অভিভাৱকে চিকিৎসকৰ পৰামৰ্শ কৰি জানিবলৈ পাইছে যে ল'ৰাজনৰ কৰ্কট ৰোগ হৈছে, অৰ্থাৎ কেঞ্চাৰ হৈছে। এটি জটিল কেঞ্চাৰত আক্ৰান্ত হৈছে শিশুগৰাকী আৰু চিকিৎসকৰ পৰামৰ্শ মৰ্মে শিশুগৰাকী হয়তো আৰু বেছিদিন শিশু সংসাৰত নাথাকিব পাৰে তেনেধৰণৰ ইংগিত দিছে আৰু পৰিয়ালক এইটো বুজাই দিছে আৰু শিশুগৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসকসকলে পৰামৰ্শ দিছে। ইতিমধ্যে নগাঁও চিভিল হস্পিটেল, নগাঁও মেডিকেল কলেজ হস্পিটেল, গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিটেল, গুৱাহাটী GMC মেডিকেল কলেজ হস্পিটেলৰ পৰা আৰম্ভ কৰি বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিছে। লোকৰ পৰা খুজি মাগি নি যিখিনি পাৰে কৰা যদিও কৰিছে, ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ প্ৰয়োজন হৈছে। মানুহজন আমাক কাকতি মিনতি কৰিছে, এটি সংবাদ মাধ্যমৰ আশ্ৰয় লৈছে, সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ পৰা কিছু অৰ্থনৈতিক সহায় বিচাৰিছে। ইতিমধ্যে আমি ৰাইজলৈ অনুৰোধ কৰিছোঁ, অৰ্থাৎ মৃত্যুৰ সৈতে যুঁজি থকা, মৃত্যু নিশ্চিত বুলি জনাৰ পিছতো জীয়াই থকাৰ বাবে ইচ্ছা কৰা এজন দুখীয়া পৰিয়ালৰ একমাত্ৰ সন্তানটো জীয়াই ৰখাৰ প্ৰেৰণাৰে আমাৰ কাষ চাপিছে। আমি ৰাইজলৈ আহ্বান জনাইছোঁ, আপোনালোকে যদি পাৰে এইগৰাকী ব্যক্তিৰ একাউণ্ট নম্বৰ, মোবাইল নম্বৰ দিয়া থাকিব। যদি আপোনালোকে পাৰে এইগৰাকী ব্যক্তিৰ একদম দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তি এজন একমাত্ৰ পুত্ৰক জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকে যদি কিঞ্চিত সহানুভূতি আগবঢ়ায়, সেয়া আমি DI নিউজ প্লাছৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ। মহলিপুৱা আপুনি পঠাইছে জিএমচিৰ পৰা পঠাইছে বিবৰুৱাৰ পৰাতো পঠাইছে এতিয়া বিবৰুৱা ঘৰত। মোৰ ল'ৰাটো বহুত মানে দুখীয়া মানুহ, চলিব নোৱাৰিব, কেঞ্চাৰ হৈছে। এতিয়া কেঞ্চাৰ হৈছে যে কৈছে পইচা মানে চিকিৎসা কৰি থাকিলে বাচি থাকিব, চিকিৎসা নকৰিলে নেবাচে, মৰি যাব বুলি এনেকৈ কৈছে। কিমান দিন ধৰি এই বেমাৰটো হৈছে আপোনাৰ 3-4 মাহ হৈ গৈছে। 4 মাহ ধৰি মই ধৰি আছোঁ, এইফালৰ পৰা সেইফালে, এইফালৰ পৰা সেইফালে মানে ধৰি আছোঁ। মোৰ পইচা নাই, পইচাৰ কাৰণে মই এতিয়া চিকিৎসা কৰিব নোৱাৰোঁ। হাতত 1 টকা নাই, মই কি কৰিম এতিয়া? মানে পইচাৰ কাৰণে মই চিকিৎসা কৰিব মানে নোৱাৰি আছোঁ। মানে পইচাটোৰ কাৰণে মই পইচা পোৱা হ'লে মানে চিকিৎসাটো কৰিব পাৰি, পইচাটো নহ'লে মানে ল'ৰাটো নেবাচে, মৰি যাব আৰু মানে পইচা দিলে মানে কৰিব পাৰিম। আপোনালোকে জীয়াই থকাৰ বাবে এটি শিশু সংসাৰত জীয়াই ৰখাৰ বাবে কিঞ্চিত পৰিমাণৰ সহায় আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ। ভিডিঅ' জাৰ্নালিষ্ট আফতাবৰ সৈতে DI নিউজ প্লাছ, মুস্তাফা কামাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।